নমস্কাৰ বন্ধু বান্ধৱীসকল আহি গলো আপোনালোকৰ মাজলে এটা নতুন ভিডিও লৈ আৰু অলপ আগতে মই যেটো ভিডিও দিছিলো সেই ভিডিওটোত মই কৈছিলো যে আজি মোৰ বহুত খং উঠি আছে আৰু সেই খঙৰ কাৰণটো কি জানেনে চুৰ কাৰণ আমাৰ এখিনিত কোনো কাৰণতে কোনো দিনে চুৰ হোৱা নাছিলে আজি অলপ দিনৰ মানৰ পৰা মানে ধৰক 1 বছৰ 1.5 বছৰৰ পৰা ঘৰখন এৰি থৈ যাব নোৱাৰি ইমানে চুৰ উপায়ন্তৰ হৈ পেলাই কেমেৰা লগাবলৈ আমি বাধ্য হৈছো আৰু সকলোৱেটো লগাব নোৱাৰে ন কিন্তু কি হৈছে জানেনে এটা গলে এটা ঘৰত থাকিবই লাগে নহলে চুৰৰ পৰা শান্তি নাই বিশেষতে মই এতিয়া কম শুনক আমাৰ ওচৰৰে কালি এটা মই শৰ্ট ভিডিও দিছিলো আৰু সেই শৰ্ট ভিডিওটোত মই এটা মানুহক এটা চুৰকে দেখাইছিলো কাৰণ সেই চুৰটোক আমি হাতেলুতে ধৰা পেলালো কাৰণে গতিকে বন্ধু বান্ধৱীসকল সেইখিনিতে ক'ব লাগিব আপোনালোকে সকলোৱে গম পায় মোৰ ঘৰ যে গুৱাহাটী কিন্তু গুৱাহাটীত এনেকুৱা কিছুমান অসভ্যালী ল'ৰা ছোৱালী বা অভিভাৱক এনেকুৱা অভদ্ৰ অভিভাৱক আছে যি নেকি যেতিয়া ল'ৰা ছোৱালীক চুৰ হাতেলুতে ধৰা যায় দিনে দিনে ঘৰত আহি থাকে খৰিয়াবলৈ আহে যে কাবাৰ যদি মোবাইল এটা চুৰ কৰিছে মানে মোবাইল বিচাৰি আহিব বা কাবাৰ হাঁহ মুৰ্গী চুৰ হৈছে সেয়া বিচাৰি যাব কাবাৰ চুলা চুৰ হৈছে সেয়া বিচাৰি যাব কাবাৰ কাহ কাহি বাটি চুৰ হৈছে সেয়া বিচাৰি যাব মানে কাবাৰ কণী দোকানৰ পৰা কণী প্লেট চুৰ হৈছে সেয়াও বিচাৰি যাব গাখীৰ চুৰ হৈছে দোকানত যে মানে হোলসেলাৰ বিলাকত গাখীৰ বিলাক দি থৈ গুচি যায় ন বাহিৰত এনেকে হেই কৈ যায় আৰু প্ৰায় বিলাক দোকানতে কেমেৰা থাকে আৰু সেই কেমেৰাত বন্দী হয় চুৰ বিলাক কিন্তু সেই চুৰ বিলাকৰ বয়স বিলাক আপোনালোকে কিমান বুলি ভাবিছে খুব বেছি মানে ধৰক 11ৰ পৰা মানে ইফালে আৰু 20-21 এনেকুৱা লেকে আৰু ইফালেটো বয়সস্থ চুৰখিনি হে সামটো বেলেগ কিন্তু এই চুৰখিনি মানে 10-11 বছৰৰ পৰা আৰম্ভ কৰি আৰু আমাৰ ঘৰৰ ওচৰতে আছে এঘৰ বিহাৰী মানুহ আৰু সেই বিহাৰী মানুহ ঘৰৰ অলপ অঙহি বঙহি মই আপোনালোকক কৈ দিছো শুনক শংকৰদেৱ নগৰ কাঞ্চন নগৰ মিলন নগৰৰ মাজতে কিহতৰ ঘৰটো আৰু মই সম্পূৰ্ণ এড্ৰেছ দিছো কিয় কাৰণ চুৰখিনিক আমি এতিয়া ধৰিব লাগিব পুলিশ প্ৰশাসনৰ মাজতে চুৰ এইবিলাক চুৰ যেতিয়া হেৰি হৈছিলে কাবা ঘৰৰ পৰা টিং চুৰ কৰিব কাবাৰ বিছনা চুৰ কৰিব এনেকুৱা টাইপৰ আৰু যিবিলাক গাৰ্জেন সেইবিলাকটো মানে একদম শেষে আৰু কমিটি বিলাকেও কোনো দায়িত্ব নলয় আৰু সেই কমিটি বিলাকে কি কৰে জানেনে মানে কিবা হেই মানে আমাৰ গাঁৱৰ বদনাম হ'ব সেই কাৰণে কমিটি বিলাকে চকু কান মুদি থাকে আৰু যেতিয়া কোনোবা এটা মানে হৈছৈ লগাব তেতিয়া মানে তাত আকৌ উপৰে উপৰে মইয়ে গৈছো ধৰক খৰাবলে মোৰ হৈ পেলাই তেতিয়া সাপোৰ্ট কৰিব আৰু তাৰ পিছ মুহূৰ্ততে মই যেতিয়া পিছ দিন তেতিয়া আকৌ এই মানুহজনী এনেকুৱা তেনেকে কৰি পেলাই মানে সেইবিলাক যিবিলাক সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ পৰা মদ ভাং বিড়ি সিগাৰেট এহুপা মাৰিবলৈ পালেও মানে তেওঁলোকৰ কাৰণে সেইখিনি বহুত ভাল আৰু সেই কাৰণে সেই কমিটি বিলাকে হক বা কিছুমান ব্যক্তিয়ে সেইবিলাক দেখিও নেদেখা ভাও ধৰি থাকে গতিকে আপোনালোকৰ পৰা আজি পৰামৰ্শ বিচাৰি পেলাই মোৰ এই ভিডিওটো মানে আগবঢ়াইছো এতিয়া কি হল জানেনে মইতো কৈছোয়ে ঘৰ এৰি যাব কতো নোৱাৰা হল পুৰহি দিনাখন আমি যেতিয়া দেওবাৰ আছিলে আপোনালোকক দেখাইছিলো মই এটা ভিডিও দিছিলো গৈছিলো সিনেমা চাবলৈ কিন্তু তেতিয়া মই সেই গ্যাংটো ওপৰতে পাইছিলো আৰু তেতিয়া মই কি কৰিছিলো মই অলপ খৰাই থৈ গৈছিলো ওচৰে এটা সৰু লৰা হিউ মানে সেই কিহতৰ লগতে ঘুৰি থাকে আৰু তাক মই কৈছিলো যে তহত এনেকুৱা কামত কিয় ঘুৰি থাক আৰু এটা আচৰিত কথা কাখ ঘৰৰে মানুহৰ গডৰেজ ভাঙি মোবাইল নিছে সোণৰ আঙঠি দুটা নিছে তেনেকুৱা মানে এতিয়া পুলিচক দিছে যদিও পুলিচে মই ভিডিওটো বনাই থকালৈকে মানে অহা নাই দে গম পোৱা নাই কিন্তু কি হৈছে জানেনে যেতিয়া নেকি সেই গৃহস্থ মানে মালিক ঘৰত কবলে যায় সেই ঘৰ মানুহক কিন্তু এঘৰ মানুহে ৰাখিছেহে বিহাৰী মানুহে হয় সেই বিহাৰী মানুহঘৰে সেই মানুহঘৰক কিবা অকমান ৰিলেশনৰ সেই কাৰণে ৰাখিছে কিন্তু ইমান কৈ থকা সত্ত্বেও আৰু কি কৰে কম শুনক ৰাস্তাত হেৰি ভাঙি গ্লাস ভাঙি পেলাই থৈ দিয়ে আৰু একদম দেখা মানুহ আছে প্ৰমাণ সহ আছে ভিডিও আছে গতিকে তেওঁলোকক খোৱাবলৈ গলে কি কৰে মাক দেউতাকে মানে জকাই আহে মুখ নহয় কিন্তু দেই মুখ নহয় মোৰ পাল্লাত হেতু পৰা নাই আজি গৈছিলো আপোনালোকক যে কৈছো মোৰ বহুত খং উঠি আছে হেতু কাৰণে গৈছিলো যি ঘৰ মানুহে সেই মানুহ ঘৰক আশ্ৰয় দিছে দুখিয়া মানুহ বুলি সেই মানুহ ঘৰক মই খোৱাবলৈ দিছিলো গৈছিলো কিন্তু এতিয়া কথা হল কি সেই মানুহ ঘৰৰো দুজন ল'ৰা দিহিঙে দিপাঙে কামত গুছি যায় আৰু যি ঘৰ মানুহে থাকিবলৈ দিছে সেই মানুহ ঘৰৰো মোবাইলটো চুৰ কৰিছে এতিয়া আপোনালোকে ককচোন ইমানখিনি কৰাৰ পিছতো সেই মানুহ ঘৰে যে
সেই মানুহ সেই পৰিয়ালটোক কি কাৰণে বাৰু ৰক্ষণাবেক্ষণ দিছে ইয়াত বহুতো সন্দেহ উদয় হয় নে নহয় মই কৈ থৈ আহিছো যে আপোনালোকে ইয়াত ৰখুৱাৰ কাৰণে আপোনালোকৰ ওপৰতো সন্দেহ হৈছে কিয় সন্দেহ হৈছে কাৰণ আপোনালোকে হয়তো কমিশন পাবল পাৰে সেই কাৰণেহে আপোনালোকে ইমানখিনি হোৱাৰ পিছতো কিয় ৰাখি আছে এই দেখিব বাইক এখন আহিলে বোলে আমাৰ বস্তুটো চুৰ হৈছে তহতে নিবলৈ আহিছে নেকি আৰু হয়ও হয় সিহঁতৰ ঘৰৰ পৰাই উদ্ধাৰ হয় ইমানখিনিয়ে আৰু এতিয়া আপোনালোকক মই এটোৱে ক'বলৈ বিচাৰিছো আপোনালোকে পৰামৰ্শ দিয়ক সেই ল'ৰা ছোৱালীখিনি এটাই কথা কিন্তু দেই বোলে দেখাতহে চুটি বুটি কিন্তু কিবা কয় নহয় বোলে কঠিয়াখিনি চুটি বুটি বোলে নহয় জেঠতে পৰা কঠিয়া বয়সে হৈছে ঠিক তেনেকুৱা সেইকিটা টেপেৰা টুপৰি মানে মাক বাপেক টেপেৰা টেপেৰি যে টেপেৰা টেপেৰি বুজি পায় আমাৰ আপাৰ আসামৰ সাইডে ক'বলৈ গ'লে হ'বলে মানে ক'বলৈ গ'লে চাপৰ চুটি নহয় জানো আৰু এইফালে কয় মোৰ মাজত মানে কি হৈছে কথাখিনি দুভসিয়া হৈ গৈছে দেই সেইটো কাৰণে মই টেপেৰা টুপৰি বুলি কলো গতিকে তেনেকুৱা টাইপ আৰু আপোনালোকে ভাবিব যে একিটা বয়স হোৱা নাইকিয়া বয়স হৈছে কলুৱে নহয় জেঠতে পৰা কঠিয়া কিন্তু তেহেতক সৰু বুলি আমি প্ৰতিটো কথাতে তেহেতক ক্ষমা কৰিলে হ'বনে এতিয়া সেই কিয় মানুহক তেনেকে চুৰ কৰিছে খুৱে বায়ে গুটে কি ঘৰত অকল মোৰ বাদে দেই মোৰ ঘৰৰ বাহিৰে গুটে কি ঘৰতে চুৰ কৰিছে কিন্তু এতিয়া আপোনালোকে ককচোন সিহঁতৰ ওপৰত কি একচন ল'ব লাগিব নে যি ঘৰ মানুহে ৰাখিছে তেওঁলোকৰ ওপৰত একচন ল'ব লাগিব নে কি কৰিব লাগিব আপোনালোকে নিজে কক নে সেই ঘৰ মানুহক গৈ পেলাই সুসুৰাই বগৰাই তাৰ পৰা উলিয়াই পেলাব লাগিব আপোনালোকে পৰামৰ্শ দিব বুলি আগবাঢ়িলো আৰু এইবিলাক কি কাৰণে হৈছে জানেনে অকল কিয় নাজানো মাকজনীটো গুচি যাব উলাই কৰি পেলাই গুচি যায় আৰু মাকজনী মুখখন একদম এনেকুৱা লাউপাত কচুপাত আৰু মোৰ পাল্লাত মইতো কিদিনাখন দি থৈ আহিছো মুৰ্গীৰ কাৰণে আৰু যদি মোৰ পাল্লাত পৰে আপোনালোকে নিশ্চয় সেই মোৰ ভিডিঅ' দেখিবলৈ পাব কি ৰকমে গৰু খুনন দিম গতিকে আৰু কি কৰে জানেনে গ্লাস ভাঙি থয় বুলিটো কৈছে সৰু পা ডাঙৰলৈকে কি কৰে মদ খায় আৰু মদ খোৱাৰ পিছত এইবিলাক ড্ৰাগছও খায় দেই ভাং বিড়ি সিগাৰেট এইবিলাক খায় মই গলে আতৰ হয় আৰু সেইকাৰণে মই ধৰিব নোৱাৰো ন তাৰপিছত আতৰ হয় আতৰ হোৱাৰ পিছতে কি কৰে তেওঁলোকে সেই গ্লাস বিলাক কি কৰে ৰাস্তাত একদম ভাঙি টুকুৰা টুকুৰ কৰে আৰু ইয়াৰ পৰা এইখিনি জেগাৰ পৰা সেই চুৰ কিটা মিলন নগৰৰ লগতো মিলন নগৰ বুলি এখন আছে পোডাৰ কাৰৱলৰ ওচৰত সেই মিলন নগৰতো কি কৰে তেওঁলোকে টাৰ্গেট কৰে চুৰ মইতো এফালে আহিলে মই ৰাস্তা মানে ধৰো মই যেতিয়া ভিডিঅ' বনাবলৈ পাহাৰৰ ওপৰত যাওঁ তেতিয়াই মই তেওঁলোকক ধৰো আৰু আজিও মোৰ তেনেকেহে সেই চুৰটো ধৰা পৰিলে কেনেকৈ ধৰা পৰিলে জানেনে যেতিয়া নেকি মই ভিডিঅ' এটা বনাম ঘৰৰ ভিতৰতে ভিডিঅ'টো বনোৱাতকে মই তালে যাওঁ কিন্তু ভিডিঅ' বনোৱা মুডে নাইকিয়া হৈ গ'ল কাৰণ চিচা ভাঙি কিবা ভাঙি ৰাস্তাটোত ইমান বেয়া কৰি থৈছে আৰু কেনেবাকে যদি মই মানে অকমান স্লিপখন চিচা ভাঙিব আৰু তেতিয়া এগৰাকী মানুহে ক'লে যে ইয়াত চিচা ভাঙি থকা ময়ে দেখিছো এনেকে হাল্লা কৰিছে আৰু ময়ো লগে লগে ৩-৪ জন মানুহ লৈ পেলাই তেওঁলোকৰ ঘৰত গৈ হেৰি কৰিলো কিন্তু ইতিমধ্যে কি হ'ল সেই চুৰকিজন তাৰ পৰা পলাই গুচি গ'ল কিন্তু এগৰাকী মানুহে তেওঁ ল'ৰাটো তাত গৈ পেলাই মানে আড্ডা পিটি আছিলে সেই চুৰখিনিৰ লগত আৰু তেওঁ খুব উত্তম মাধ্যম খুদালে চুৰকো খুদালে আৰু তেওঁ ল'ৰাটোকো খুদালে কাৰণ তেওঁ ঘৰৰ পৰাই কাহ কাহিবাতি চুৰ কৰিছে আৰু মানুহগৰাকীও কোনো নাই তেওঁ মানুহজন নাই আৰু সেই সৰু ল'ৰাটো লৈ পেলাই মানুহজনীয়ে কাম বন কৰি পেলাই যেনে তেনে হেৰি কৰি আছে আৰু মানুহজনীও কামত গুচি যায় আৰু সেই সৰু পোৱালিটো কি কৰে সেই চুৰকিটাৰ লগত লগ হয় এতিয়া বন্ধু বান্ধৱীসকল ককচোন আপোনালোকে সেই উঠি অহা যুৱ চামক মদ ভাং বিড়ি সিগাৰেটে শেষ কৰিছে যে কৰিছে আমাৰ নাগৰিকসকলৰো সেই উঠি অহা যুৱ চামৰ প্ৰতি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ প্ৰতি দায়িত্ব আছে নে নাই কোনোবা মাক দেউতাকে বেয়া পাব বুলি আমি চকু মুদি থাকিলে হ'বনে আপোনালোকে বাৰু কি কয় মোৰ মতে কিন্তু আমি চকু মুদি থাকিলে নহব আমিও যেতিয়া সৰু আছিলো আপোনালোকে বিশ্বাস কৰক বা আমাৰ ল'ৰা ছোৱালীকো যদি কোনোবা ডাঙৰে কিবা যদি বেয়া দেখিছে কোনোবাই যদি একসাত লগাই তেতিয়া কিন্তু আমি তাত মাত নামাতো কিবা বেয়া দেখিছ মাৰিছ সেইটো সমাধা বা আমাকো যেতিয়া কোনোবাই কিবা বেয়া কামত যদি আমাক দেখিছিলে বা জানে নহয় জানো কিবা কিবি আগতে কিন্তু সেইবিলাক নাছিলে কবা চেং বুটি গলে কিবা কিবি এইবিলাক আৰু কবা খৰি বুটলা কিবা বুটলা এনেকুৱা কিছুমান কাম কিন্তু এতিয়া ল'ৰা ছোৱালীবিলাক তেনেকুৱা নহয়নে বা কলমা চুৰ কৰি খোৱা বা মটৰ চুৰ কৰি খোৱা বা কুহিয়া চুৰ কৰি খোৱা এইবিলাক কাম কৰোঁতেও আমাক তেনেকৈ মাৰিছিলে বা আমাৰ মা দেউতাহঁতেও কিন্তু কোৱা নাছিলে যে মোৰ ল'ৰাটোক কিয় মাৰিছ বা মোৰ ছোৱালীজনীক কিয় মাৰিছ এইবিলাক কিন্তু কোৱা নাছিলে শিকাইছিলেহে যে চুৰ নকৰিবি গতিকে এতিয়া চুৰ হ'ল আকৌ ঘৰৰ বস্তু বাহানি চুৰ কৰা ধৰণৰ আৰু এতিয়া এইবিলাকক ক'বলৈ গ'লে সেই মাইকীগৰাকীকো মাইকীজনী আৰু মতাটো দেই ক'বলৈ গ'লে কি কৰে জানেনে খেদি আহে বোলে আৰু
সিদিনাখন আমাৰ ওচৰত তেনেকে তেহেতৰ ঘৰৰ একদম কাষতে সেই মানুহ ঘৰো তেনেকে মোবাইল চুৰ হৈছিলে বোলে কোৱা শুনিছো সোণ চুৰ হৈছিলে এখন কাজিয়া আৰু মই ঘৰৰ ভিতৰত থকা কাৰণে মোৰ সেইবিলাক মানে কাণত নপৰে কাজিয়াখন ভগাৰ পিছতহে মই মানে গম পাওঁ তাৰ পিছত সেই মানুহগৰাকীকো কি কৰিছে খেদি গৈছে বোলে মাক দেউতাক গোটেইখিনি খেদি গৈছে এতিয়া মই মানে ডিসিশন লৈছো কি জানেনে পুলিচ অহা কথা আছে নাজানো সেই জিঘৰ মানুহৰ বস্তু হেৰি কৰিছে আৰু যদি সেই মানুহঘৰ বিহাৰী সম্প্ৰদায়ৰ মানুহঘৰত যদি আহি সেই ল'ৰা ছোৱালীবিলাক ভিতৰ সোমাই থাকে তাত বাৰু মই গৈ পেলাই তেহেতক সুসুৰা বগৰা কৰি আনি পেলাই মাৰপিট কৰিলে কিবা হ'ব নেকি আপোনালোকে কবচোন না ভিডিও বনালে কিবা অপৰাধ হ'ব নেকি হেতু আপোনালোকে কব কিন্তু ইতিমধ্যে পুলিচক সেই কথাটো জনোৱা হৈছে মই নহয় বেলেগে ঘৰে জনাইছে বাৰু আৰু মই তেওঁলোকৰ যি ঘৰ মেন মানুহে তেওঁলোকক ৰাখিছে ৰক্ষণাবেক্ষণ দি আছে সেই ঘৰ মানুহক গৈ পেলাই মই কৈছো আৰু তেওঁলোকৰ মানুহখিনি বিশেষতে দুজন ল'ৰা বহুত ভদ্ৰ এজন গণেশগুৰিত থাকে এজন ঘৰতে থাকে যে ঘৰতে থাকে মানে কামত থাকে দেই কোনো মতা মানুহ নাথাকে এজন বয়োজ্যেষ্ঠ মানুহ থাকে আৰু সেই মানুহজনকে মাতি আনি কৈছো আৰু তেওঁলোকৰ পুতেকহঁতকো মানে মই ফোন যোগে কথাটো কৈছো গতিকে মানে ইমানখিনি ভালকে বুজাইও ক'ব নোৱাৰি এজন পুতেকে অসমীয়া বুজি পায় ইখিনি তেওঁলোকে হিন্দী বুজি পায় সেইকাৰণে মই আকৌ হিন্দীত বৰ পকা নহয় জানো মই সেইকাৰণে ক'ব নোৱাৰো আৰু তেওঁলোকে ক'লে মই বুজি পাওঁ কিন্তু মই ক'লে সেই সৰুজন ল'ৰাহে বুজি পায় আৰু মই এতিয়া কৈছো যে তেওঁলোকৰ ঘৰত মানুহ আহিলে সেই তেনেকুৱা ল'ৰা আহিলে কি কৰিবি মোক খবৰ দিবি বুলি মই কৈছো হেতু বাৰু মই কিবা বেয়া কৈছো নেকি যদি পুলিতে ধ্বংস কৰি পেলোৱা ইহতক নাযায় তেন্তে হলে ডাঙৰ হলে কালিলৈকে মানুহ সানু মাৰি কৰি ইহতে ডকাইতি কামত লিপ্ত হ'ব আৰু আপোনালোকৰ ওচৰত মই যিমানখিনি পাৰো কাৰণ ভিডিওটো মানে কি কৰিছিলে জানেন তেওঁলোকে মোবাইলটো এনেকে হেৰি কৰি পেলাই বনাইছিলে সেইকাৰণে মই ফুলকে দিব পৰা নাই হাফকে হলেও মই আপোনালোকৰ মাজত সেই সুৰটোক অলপ সেই সুৰটোক আকৌ ইহতৰ ঘৰত মানে ঠাই দিয়ে সেই মানুহ ঘৰত মানে যিখিনি সুৰ মেন সুৰখিনি ঘৰত সেই সুৰটো আহি পেলাই কি কৰিছে মোৰ ঘৰৰ ওচৰতে একদম ওচৰত সেই ঘৰো মানে কোনো নাথাকা তেনেকে কামলৈ গুচি যায় আৰু ৰ'দ নপৰে এতিয়া গম পাইছে নহয় ওপৰত মানে বেৰা দিয়া আছে তাতে কাপোৰ মেলি থৈ দিছিলে আৰু সেই কাপোৰখিনি কি কৰিছে সুৰ কৰি পেলাই পিন্ধি গৈছে আৰু পিন্ধি গৈ পেলাই গণেশগুৰিটো সিহঁতে সুৰ কামতে লিপ্ত হ'বলৈ গৈছিলে আৰু ই পিছে পিছে খেদি গৈ পেলাই তেনেকৈ থাপ মাৰি ধৰিছিলে আমাৰ ওচৰৰ ল'ৰাটোৱে গতিকে সুৰৰহে আকৌ বৰ কথা আপোনালোকে চাই লওকচোন সেই সৰু ভিডিও ক্লিপটো ঐ সুদাই মোৰ চলা গিলা কিয় চুৰ কৰি পলাইছ তই কোন চলা হা এইটো তই বাহাৰৰ পৰা কাঢ়ি পলাইছিলি না এইটো চলা লৈ এইটো মোৰ চক্স এজন ল'ৰা দেখিছেনে চলাজু খোল চলা খোল এজন ল'ৰা দেখিছে গাইছ এইটো চলা দেখিছে না বৰ্মন এইযোৰ মোৰ হয় না খোল তোৰ এইটো কালি কেলাতে বাহাৰ নিশ্চয় আপোনালোকে সেই সৰু ভিডিও ক্লিপটো দেখিলে দেখাৰ পিছত আপোনালোকে কওকচোন কি ফালে গতি কৰিছে আৰু সুৰে দেখিছেনে কেনেকৈ সেই যিজনৰ কাপোৰ চুৰ কৰিছে তেওঁকে আকৌ মানে উভতি ধৰিছে গতিকে হাত খাবতি বহি থাকিলে এতিয়া নহব আৰু আপোনালোকৰ ফালেও জুনেই নহওক হিন্দু হক মুসলিম হক কোনো কথা নাই মুঠতে চুৰ ধৰিব আগতে পাব্লিক ধুলাই দিব লাগিব পাব্লিক ধুলাই নিদিলে যদি পুলিচৰ ওচৰলৈ যায় সিহত হাৰি যাব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে জনাব বুলি ভাবিলো জনাব মানে কি আৰু যিটো হয় যিটো উচিত হয় সেইটো কথাহে আপোনালোকে ক'ব আৰু মই যিখিনি কৰিব লাগে মই সেইখিনি কৰি থৈ আহিছো গতিকে বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে এদিন এই চুৰখিনি দেখিবলৈ পাব মোৰ ভিডিঅ'ত মই সকলোখিনি দেখাই দিম সেই চুৰখিনি গতিকে আপোনালোকৰ পৰা এতিয়া লৈছো বিদায় সকলোকে ভগৱানে ভালে কুশলে ৰাখক দীৰ্ঘায়ু কামনা কৰিছো আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো বাই বাই